মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি আজিৰ এই ভিডিঅ'টোত জব এপ্লিকেশ্যন যেটো যিকোনো পৰীক্ষাত আমাক আহি থাকে বা আমাৰ পাছৰ সময়ছোৱাটো আমি পঢ়ি শেষ কৰাৰ পাছতো যেতিয়া চাকৰিৰ সন্ধানত থাকো এনেকুৱা জব এপ্লিকেশ্যন আমাক সদায় প্ৰয়োজন হৈ থাকে আৰু প্ৰত্যেকটো বিভিন্ন বিভাগৰ চাকৰিৰ বাবে আমি বেলেগে জব এপ্লিকেশ্যন আমি জনা ইমান প্ৰয়োজন নাই আমি যদি এটা জব এপ্লিকেশ্যনৰ মডেল শিকিলো ভালকে কথাখিনি যদি বুজিলো তেতিয়াহলে এটা আমি জব এপ্লিকেশ্যন এখন লিখিব শিকিলে আমি যিকোনো চাকৰিৰ বাবে আমি এপ্লাই কৰিব পাৰিম গতিকে ইমানখিনি আমাক সদায় প্ৰয়োজন হোৱা আৰু পৰীক্ষাটো আমাক প্ৰয়োজন হয় প্ৰশ্নত আহে নম্বৰ পাম যিটোৰ পৰা তেনেকৈ এটা বিষয় আমি নিশ্চয় শিকি ল'ব লাগিব তো আমি আজি সেই বিষয় আলোচনা কৰিবলৈ প্ৰথমতে মই তোমালোকৰ হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ এক্সামত অহা কুৱেশ্যন বিলাক আমি কুৱেশ্যন বেংকত যেনেকৈ আছে মই তোমালোকক দেখাই দিছো প্ৰথমে কুৱেশ্যন বিলাক চাই লোৱা পাৰিলে তোমালোকৰ যাৰ লগত নাই কুৱেশ্যনবোৰ নোট কৰি থবা প্ৰথমটো আছে ইউ আৰ ৰঞ্জনা you have come across an advertisement in a local daily regarding a situation vacant for the post of assistant teacher in a school at Jorhat. Write an application to the headmaster of the school submitting your candidature for the same. Mention other relevant details. এটো 15ত আহিছিল দেখি পাইছা তো আমি এনেকুৱা বিলাক পঢ়িলে প্ৰথমে মাৰ্ক কৰিব লগা বিষয়টো হৈছে যে কোনটো পোষ্টৰ বাবে আমি এপ্লাই কৰিবলৈ কৈছে তো আমি এইখিনিত দেখিছো যে ফৰ দ্য পোষ্ট অফ বুলি আছে এটো মাৰ্ক কৰি থবা পোষ্ট অফ এসিস্ট্যান্ট টিচাৰ আৰু এপ্লিকেশন টু ৰাইট এন এপ্লিকেশন টু কালৈ লিখিব লাগিব টু দ্য হেডমাস্টাৰ অফ দ্য স্কুল ইয়াত সেইখিনি কথা কোৱা আছে তেনেকৈ আমি অন্য দুটামান চাইছো ইউ আৰ ৰঞ্জনা you have seen an advertisement in a local daily for the post of a science teacher in Pub Guwahati High School. Write a letter to the headmaster of the school in response to the advertisement applying for the post. ইয়াতো একে আছে স্কুলৰ নাম বেলেগ দিয়া আছে হলে আগৰটো স্কুলৰ নাম দিয়া নাছিলে হেতু নিজে আমি লিখিব লাগিব আৰু ইয়াত স্কুলখনৰ নাম দিয়া আছে ইয়াত দুইটাতে আমি পেপাৰৰ নাম দিয়া নাই কেতিয়াবা আমি অলপ পিছত পাম পেপাৰৰ নাম দিয়া থাকে গতিকে হেনেকা নাম দিলে বা নিদিলে আমি কি কৰিম হনে আৰু কাক লিখিবলৈ কৈছে ইয়াতো কি কৈছে টু দ্য হেডমাস্টাৰ বুলি কৈছে আৰু কি কাৰণে লিখিবলৈ কৈছে ফৰ দ্য পোষ্ট অফ সায়েন্স টিচাৰ আৰু এখন ইয়াত আছে 5 কুৱেশ্যন নাম্বাৰ তোমালোকৰ কুৱেশ্যন বেংক যাৰ লগত আছে দেখি পাবা ইউ আৰ ৰঞ্জন Ragini, you have seen an advertisement in the Assam Tribune for the post of assistant teacher in an LP school in Gwalpara. Write an application to the headmaster of the school in response to the advertisement. Mention all relevant details. Etu side of son dia ase ketia ahisile dekhi paisa. To yatto paperor naam dia ase Assam Tribune ot dekhi poa aru কিহৰ কাৰণে ফৰ দ্য পোষ্ট অফ এসিস্ট্যান্ট টিচাৰ আৰু কাক লিখিবলৈ কৈছে টু দ্য হেডমাস্টাৰ গতিকে এই তিনটাত আমি একে দেখি পালো হলে আৰু এটা আমি চাও একে আছে ইয়াতো ইউ আৰ নিতিন you have seen an advertisement in the Assam Tribune for a post of an assistant teacher in an LP school in Silchar. Write an application for the post giving detailed CV মানে হৈছে বায়োডাটা এটো আহিছিলে 19ত গতিকে আমি ইয়াত গোটেই কিটা কুৱেশ্যনত আমি দেখিলো যে কেতিয়াবা হয়তো পেপাৰ কোনটোত তুমি এডভাৰটাইজ দেখিছিলা দিয়া থাকে কৰবাত দিয়া নাথাকে আৰু কাক এপ্লিকেশন কৰিব লাগিব হেতু ঠাইত সবতে তুমি সোৱা টু ৰাইট এন এপ্লিকেশন কৈ টু বুলি লিখা থাকে গতিকে আমি হেতু টু লিখিব লাগিব হলে হেখৰটোত আমাক টু বুলি কোৱা নাই গতিকে স্কুলৰ আমি এটো আলোচনা কৰিম তেনেকুৱা কাক লিখিব লাগে যদি কোৱা নাথাকে গতিকে সেই স্কুলৰ হেডমাস্টাৰক বা ম্যানেজিং কমিটিৰ প্ৰেসিডেন্টক বা সেই বিভাগৰ ডিৰেক্টৰক কোনোবা এজনক আমি এড্ৰেছ কৰিলে হ'ব যদি দিয়া নাথাকে
এইখিনি হ'ল একে ধৰণৰ কথা অকল টিচাৰ এছিষ্টেণ্ট টিচাৰ সায়েন্স টিচাৰ কৰবাত ইংলিছ টিচাৰ কৰবাত মেথছ টিচাৰ মুঠতে টিচাৰ বুলি আহিছে হলে 18 তো আহিছিলে কোৱেশ্চন এটা আমি চাইছো you have seen an advertisement in the Assam Tribune for the post of manager in a private farm. Write an application to the proprietor of the farm in response to the advertisement. Sign as Mridul Mridula. এতিয়া কৰবাত নাম দিয়া নাথাকে কৰবাত ৰঞ্জনা এনেকে আমি পাইছিলো আকৌ ইয়াত দিছে কি বুলি অলপ বেলেগ ধৰণে লিখিছে সাইন এজ মৃদুল মৃদুলা তাৰ মানে এতিয়া নামটো মৃদুল বা মৃদুলা বুলি আমি শেষত লিখিব লাগে ইয়াৰ নামৰ ইমানেই আছে কাম তো ইয়াত কথা হ'ল কি ইয়াত অকনমান বেলেগ ধৰণৰ পালো প্ৰাইভেট ফাৰ্ম এটাৰ মেনেজাৰ পোষ্টৰ কাৰণে সেই ফাৰ্মৰ প্ৰপাৰাইটৰ বা মালিকক তুমি লিখিব লাগিব গতিকে write an application to the proprietor বুলি আছে ইয়াত টু হ'ব তাৰ পিছত for the post of ওপৰত দিয়া আছে মেনেজাৰ এই দুটা কথা আমি প্ৰথম বেসিকে মাৰ্ক কৰিম আৰু পেপাৰৰ যদি নাম দিয়া আছে নামটো আমি মাৰ্ক কৰিব লাগিব আকৌ আৰু এটা এনেকুৱা ধৰণৰ কোৱেশ্চন আছে you are Pritam Parul you would like to apply for the post of assistant manager in a reputed company in Guwahati তাত যেনেকে কৰবাত স্কুলৰ নাম দিয়া আছিল কৰবাত দিয়া নাছিল ইয়াত এনেকে কোম্পানীৰ নাম এতিয়ালৈকে দিয়া নাই reputed company কৈছে তো তাত assistant managerৰ বাবে তোমাক এপ্লিকেশন কৰিবলৈ কৈছে গতিকে পোষ্টটো কি হয় for the post of assistant manager to write an application to the public relation officer অর্থাৎ application to কাক লিখিম to the public relation officer Vikas Enterprises এতিয়া ইয়াত কোম্পানীৰ নাম দিয়া আছে Vikas Enterprises Guwahati in response to the advertisement হলে সেই এডভাৰটাইজমেন্টক তুমি ৰেসপন্স কৰি লিখিব লাগে খহাৰি জনাই আৰু দিছে প্ৰিপেয়াৰ এ বায়োডাটা টু বি এনক্লোজড এটো 22 ত আহিছিল গতিকে আমি এই গোটেইখিনি বা ইয়াৰ বাহিৰেও যি কোনো ধৰণৰ আমাক যেতিয়া জব এপ্লিকেশন আহিব এপ্লিকেশনটো আমি কেনেকে লিখিম এটা এপ্লিকেশনে আমাক কামত দিব পৰাকে আমি লিখিব লাগে হলে কোৱেশ্চনবোৰ তোমালোকে পাৰিলে এখন বহিত লিখি মেলাই এইখিনি কম্পেয়াৰ কৰি চাবা তো আমি ধৰি লৈছো শেষৰ কোৱেশ্চনটোৰ কাৰণে আমি লিখিছো টু দা পাবলিক ৰিলেশন অফিচাৰ Vikas Enterprises Guwahati হলে subject application for the post of assistant manager respected sir madam in response to the advertisement published in the Assam Tribune on February 22 2025 for the post of assistant manager at Vikas Enterprises Guwahati I would like to offer my candidature for the same ইয়াত I would লিখাৰ আগত এটো কমা আছে বহুতে ইয়াত ফুল স্টপ দি দিয়ে ফুল স্টপ দিলে মানে এই বাক্যটো শেষ হোৱাই নাই এতিয়াহে হ'ব I would like to offer my candidature for the same ইয়াত ফুল স্টপ দিম meaning to বুজি পাবা নিশ্চয় পঢ়িলে I have 3 years of experience in the same position where I have honed my skills required for the post which will contribute to the success of your company I have enclosed my biodata and relevant documents for your perusal I would be grateful for the opportunity to discuss my application further in an interview. Thank you for your time and consideration. Yours sincerely, Pritam বা পাৰুল নাম দিয়া আছিল যিকোনো এটা নাম লিখিবা তাৰ পিছত অকনমান নিজৰ এড্ৰেছ পোষ্ট অফিস ডিস্ট্ৰিক্ট মোবাইল নাম্বাৰ পিন নাম্বাৰ এইবোৰ দিলে ভাল এতিয়া কথা হ'ল কি ইয়াত মই কালাৰ দুটা ইউজ কৰিছো ৰেড কালাৰটো সেইবোৰ জায়গাত ইউজ কৰিছো যত আমি চেঞ্জ কৰিব লগা হ'ব আমাৰ কোৱেশ্চনটো চাই চেঞ্জ কৰিব লগা হ'ব গোটে এপ্লিকেশন একেই গতিকে বেছি ঠাইত চেঞ্জ কৰিব লগা নাই এসৱা এড্ৰেছটো আমি টুৰ পিছৰখিনি চেঞ্জ কৰিলো আমাক কোৱেশ্চনত যেটো দিব সেইটো লিখিম তাৰ পিছত ফৰ the post of
তালৈকে একে থাকিব পোষ্টটোৰ নামটো আমি চেঞ্জ কৰিম ৰেড যিকেইটা দিয়া আছে আমি চেঞ্জ কৰি ললো হলে গতিকে একেখিনি চেঞ্জ কৰা জায়গাটো আমি ভালকে বুজি ললো এই কোৱেশ্যনটো লগত ইয়াক প্ৰথমে ভালকে চাই লোৱা আৰু তাত আমি চেঞ্জ কেলে কৰিছো সেইবোৰ কোৱেশ্যন ভেদে বেলেগে আমাক আহিব পাৰে কাক এপ্লিকেশনটো লিখিব লাগে হেতু চেঞ্জ হ'ব কোনটো পোষ্টৰ কাৰণে হেতু চেঞ্জ হ'ব হলে তাৰ পিছত স্কুল থাকিলে শেষৰ প্যাৰাগ্ৰাফটো প্ৰথমৰ শেষৰটো চোৱা স্কুল থাকিলে স্কুল আহিব কোম্পানী আছিল ইয়াত গতিকে আমি কোম্পানী লিখিছো গতিকে বিশেষ একো কষ্টৰ টান নাই এটা ভালকে বুজি ললেই হৈ গল গতিকে ইয়াত তোমাক স্কুল যদি আহে হেডমাষ্টাৰক লিখিবলৈ কৈছে আমি টু দা পাব্লিক ৰিলেশন অফিচাৰৰ ঠাইত কি লিখিম টু দা হেডমাষ্টাৰ বিকাশ এন্টাৰপ্ৰাইজৰ ঠাইত আমি স্কুলৰ নাম লিখিম গুৱাহাটীৰ ঠাইত স্কুল জোৰ হয় হেতু ঠাই লিখি দিম তাৰ পিছত এপ্লিকেশন ফৰ দা পোষ্ট অফ এসিস্ট্যান্ট ম্যানেজাৰ আছে ইয়াত এসিস্ট্যান্ট টিচাৰ সায়েন্স টিচাৰ ইংলিশ টিচাৰ যি আহিব হেতু লিখি দিম আৰু এই ৰেড যিমান বিলাক দিয়া আছে সেইবোৰ চেঞ্জ হোৱা ঠাই হয় গতিকে এইখিনি জানি ললা আৰু এপ্লিকেশন এখন এনেকে আমি এটা পেজত লিখাৰ পিছত ওচৰত থকা পেজ এটাত আমি বায়োডাটা বুলি আমি লিখিব লাগিব আৰু বায়োডাটা কেনেকে লিখা হয় এটা মডেল মই ইয়াত দিয়া আছে কি কথা ভৰাব লাগিব আৰু এই যিখন মই এপ্লিকেশন লিখি দিলো হেতুৱে হুবহু লিখিব লাগে নাই কোৱা কিন্তু চেঞ্জ হোৱা জায়গা তুমি জোৰ পৰা যেনেকে শিকিছা তাত কিন্তু প্ৰত্যেকটোতে তুমি চাবা চেঞ্জ হোৱা জায়গা নিৰ্দিষ্ট ঠাই বিলাক আছে সেইবোৰত তোমাৰ প্ৰশ্নৰ মতে তুমি এপ্লিকেশন কাক কৰিব লাগে সাবজেক্টটো কি হ'ব হলে সেইখিনি ৰেড যিমান দিয়া আছে আখৰ বিলাক সেইবোৰ চেঞ্জ হোৱা হয় সেই কথাটো ভালকে বুজি লবা গতিকে আশা কৰিছো এইটোৱে তোমালোকক কিছু পৰিমাণে সহায় কৰিব উপকৃত কৰিব থ্যাংক ইউ